জয় ধ্বনিৰে স্বাগতম। আপোনজনক উদ্দেশ্যি পুষ্পবৃষ্টি। এয়া বজালীৰ পৰিৱেশ। অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰি শুকুৰবাৰে সন্ধিয়া বজালীত উপস্থিত হ'ল অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। জিলা বিজেপি আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তাই ফুল বৰ্ষণেৰে উষ্ম আদৰণি জনালে অধ্যক্ষগৰাকীক। বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়েও আদৰণি জনালে ৰঞ্জিত কুমাৰ দাসক। বজালী জিলা বিজেপিৰ কাৰ্যালয় আৰু অসম গণ পৰিষদৰ পাটাচাৰকুছি বিধান পৰিষদৰ কাৰ্যালয় পৰিদৰ্শন কৰিলে অধ্যক্ষগৰাকীয়ে। আদৰণিৰ অন্তত মন্তব্য প্ৰকাশ কৰিলে ৰঞ্জিত কুমাৰ দাসে। আজি বিজেপিৰ কাৰ্যকৰ্তা আৰু এজিপিৰ কাৰ্যকৰ্তাৰ লগত আজি মই মত বিনিময় কৰিছোঁ আৰু আগন্তুক দিনত যিহেতু আমাৰ চৰকাৰখন যিহেতু আছে আৰু এই ক্ষেত্ৰত ৰাইজক যদি আমি যদি সকাহ দিব পাৰোঁ, সহায় কৰিব পাৰোঁ, তাকে বিভিন্ন ধৰণৰ ৰাজহুৱা কামৰ বাবে ৰাজহুৱা কামৰ স্বাৰ্থত বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ মই আগবঢ়াইছোঁ আৰু মোৰ লগত আমাৰ বিধায়ক আমাৰ ধৰ্মেশ্বৰ ৰায়ডঙৰীয়া উপস্থিত আছে। বিধানসভাৰ ব্যয় সংকোচন আৰু নতুন বিধায়কৰ কৰ্মশালাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰিলে অধ্যক্ষগৰাকীয়ে। 47জন যিহেতু নতুন বিধায়ক আছে, এই নতুন বিধায়কসকলক লৈ পেলাই আমি আগন্তুক দিনত কৰ্মশালা কৰি আমাৰ যিবোৰ আমাৰ ৰুল আছে 301 হওক বা 0 হওক বা কুইশ্যন আৱাৰ বা পইণ্ট অফ অৰ্ডাৰনো কি, সেইবোৰ বিষয়ে আমি তেওঁলোকক শিকাম যাতে সদনখন যাতে সুস্থ ৰূপত যাতে আমি পৰিচালনা কৰিব পাৰোঁ। শনিবাৰে পুৱাই জন্মভূমি বৰপেটাৰ ঐতিহাসিক বৰপেটা সত্ৰত উপস্থিত হ'ল সপত্নীক ৰঞ্জিত কুমাৰ দাস। ৰাজ্য তথা ৰাজ্যবাসীৰ কুশল কামনাৰে পৰম্পৰাগত বস্ত্ৰ পৰিধান কৰি সেৱা ধৰিলে অধ্যক্ষগৰাকী। সত্ৰৰ চৌহদৰ পৰাই বেদখলকাৰীক সকিয়নি দিলে ৰঞ্জিত কুমাৰ দাসে। কঠোৰ আইন প্ৰণয়নেৰে বেদখল ৰোধৰ ব্যৱস্থাৰ আশ্বাস প্ৰদান দাসৰ। কোনো যাতে সত্ৰৰ মাটি বেদখল কৰি নাথাকে, স্বইচ্ছাই যাতে এৰি দি পেলাই যাতে আগন্তুক দিনত যাতে অনাকাংক্ষিত ঘটনাৰ পৰা যাতে নিলগাই ৰাখিব পাৰে, তাৰ কাৰণে মই সেইসমূহ ৰাইজক আহ্বান জনাম। আৰু নহ'লে অকল উচ্ছেদে নহয়, আগন্তুক দিনত মই ভাবোঁ যে চৰকাৰে উচ্ছেদ কৰা ব্যক্তিসকলৰ বিপৰীতে যে আইন প্ৰণয়ন কৰি পেলাই কঠোৰ শাস্তিৰ ব্যৱস্থা এটা দিব লাগে, যে যাতে ভৱিষ্যতত যাতে কোনো যাতে এনেকুৱাকৈ যাতে দৃষ্টি যাতে দিব নোৱাৰে। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।